নমস্কাৰ শ্ৰোতা বন্ধুসকল, আশা কৰিছোঁ আপোনালোক আটাইয়ে কুশলে আছে। আজি মোৰ গল্পপাঠ শিতানত বিশিষ্ট গল্পকাৰ সৈয়দ আব্দুল মালিকৰ হৃদয়স্পৰ্শী গল্প ৰেলৰ আলিৰ দুবৰি বন গল্পটিৰ দ্বিতীয় তথা শেষ খণ্ড শুনিবলৈ পাব। তেনেহ'লে আহক আজিৰ গল্পপাঠৰ শিতানলৈ আগবাঢ়োঁ। আজিৰ গল্প ৰেলৰ আলিৰ দুবৰি বন দ্বিতীয় তথা শেষ খণ্ড। অজন্তা আৰু ভাস্কৰ আবেলি ফুৰে। অজন্তাই বালিদ্বীপৰ ছোৱালীৰ দৰে খোপা বান্ধে, গুৱাহাটী ছোৱালীৰ দৰে পেট ওলোৱা ব্লাউজ পিন্ধে, চাদৰৰ পাইপিঙৰ লগত চেণ্ডেলযোৰৰ ফিটাবিলাকৰ ৰং মিলাই লয়। কাণফুলাযোৰ দুটা ফুলত পৰি থকা পখিলা যেন অজন্তাৰ গালৰ ওচৰত মধুৰ অন্বেষণ কৰে। ভাস্কৰে এছৰিঙৰ গৱাৰ্ডিঙৰ ভাঁজ নভগা চুটযোৰ এটা বিশেষ আয়াসেৰে পিন্ধে। কোনোবা চিত্ৰ তাৰকাৰ দৰে আগলৈ অলপ হালি খোজবোৰ দিয়ে, চুলিবোৰত এটা সাৱধান অযত্ন। দুয়ো ফুৰি ফুৰি নগৰৰ ব্যস্ততাৰ পৰা আঁতৰি যায়গৈ। ফাইজৰ দোকানৰ আগেদি গৈ ৰেলৰ আলিত নিৰ্জন বিচাৰি যায়। ৰঙীন সন্ধিয়াৰ মৌনতা, কোনোবা দিগন্তত অনাগত বসন্তৰ ইংগিত, কোনোবা তৰাৰ বুকুত সমুদ্ৰত দিশ হেৰুওৱা নাবিকৰ প্ৰতিচ্ছবি। ভাস্কৰৰ কাষে কাষেই অজন্তা, ফুৰাৰ আনন্দৰ মাদকতাত অধীৰ। বহুতৰ চকুত পৰে, দূৰে দূৰে কোনোবাই ভয়াতুৰ মন্তব্যও কৰে। জীয়েকৰ ব্যৱহাৰৰ লগত বাপেকৰ চৰিত্ৰৰ কথা উত্থাপন কৰে, কিন্তু সন্মুখত একো সমালোচনা কৰিবলৈ সাহস নকৰে। কাৰ্তিকে দেখে, কিন্তু কিয় জানো ধুনীয়া হোৱা স্বত্তেও কাৰ্তিকে অজন্তাক চকু পাৰি দেখিব নোৱাৰে। অজন্তাক দেখিলেই তাৰ চকুৰ আগত ভাহি উঠে অন্য এজনী ছোৱালীৰ কথা, ৰেখাৰ লগত অজন্তাক ৰিজোৱা, যেন ৰেখাক অপমান কৰাহে। অজন্তাহঁতক দেখিলেই কাৰ্তিকে অন্যফালেই মূৰ কৰে। হয়তো কথাটো অজন্তায়ো গম পায়। তাইক দেখিলে অন্য ডেকাই লাগি চায়, কিন্তু সি যেন অৱজ্ঞাৰেই অন্যফালে মূৰ ঘূৰাই লয়। অৱশ্যে কাৰ্তিকৰ নিচিনা কাৰখানাত কাম কৰা কুলি এটালৈ অজন্তাৰ ভাবিবৰ গৰজ নাই। তথাপি সি তাইৰ ৰূপক শ্ৰদ্ধা নজনোৱাটো তাই যেন সহ্য কৰিব নোৱাৰে, আৰু কাৰ্তিকৰ পৰা প্ৰাপ্য প্ৰশংসা দৃষ্টি লাভ কৰিবৰ কাৰণেই যেন অজন্তাই ৰেলৰ আলিৰ ফালে নিতৌ ফুৰিবলৈ অহাৰ এটা তাগিদা অনুভৱ কৰে। প্ৰায় সাজ লাগু লাগু অলপ অভাৰ টাইম কৰি কাৰ্তিক ঘৰলৈ ঘূৰিছিল। ৰেখাহঁতৰ ঘৰৰ আগ পাই তাৰ অভ্যস্ত চাৱনীৰ দৰে সি সিহঁতৰ আগচৰাৰ ফালে চালে। ৰেখা আন দিনাৰ দৰেই ৰৈ আছে, কিন্তু আজি সি চোৱাৰ লগে লগেই ৰেখাই মাত দিলে, হেৰা এইপিনে আহাচোন। প্ৰথমে সি নিজৰ কাণ দুখনকেই বিশ্বাস কৰিব নোৱাৰা যেন পালে। সি ৰৈ দিলে আৰু ৰেখাৰ মুখলৈ চালে। অলপ এইপিনে আহিব পাৰিবানে? নম্ৰভাৱে ৰেখাই তাক মাতিলে। একো নকৈ সি ৰেখাৰ সন্মুখত ৰলগৈ। মোক মাতিছিল? এৰা, মা ঘৰত নাই, মাহীদেউৰ বেমাৰ, তালৈ গৈছে, আমাৰ ঘৰত জুইশলা নাই। কথাৰ উত্তৰ নিদি কাৰ্তিকে জেপৰ পৰা জুইবাহাটো উলিয়াই দিলে। মই লেম এটা জ্বলাই লওঁ দেই, নহ'লে মা বা কেতিয়া আহিব জুইকুৰাকে ধৰিব নোৱাৰিম। অঁ, অকণমান ভিতৰতে বহিবা আহা, নবহা জানো? ৰেখা ভিতৰ সোমাই গ'ল। লোকৰ দুৱাৰ মুখত থিয় হৈ থকা বেয়া বুলি অনুভৱ কৰিয়ে হয়তো সি অলপ ইতস্তত কৰি ভিতৰ সোমাই গ'ল, কিন্তু ভিতৰ সোমাই তাৰ বেছি বেয়াহে লাগিল। অকলে এজনী ছোৱালী থকা ঘৰটোত এই তিনি সন্ধিয়া বহি থকা বেয়া কথা নহয়নে? সি যাবৰ কাৰণে অলপ উচপিচাই এবাৰ বাহিৰ এবাৰ ভিতৰলৈ চাব ধৰিলে, কিন্তু ৰেখা ভিতৰৰ পৰা ওলাই অহা নাই। মাত নলগোৱাকৈয়ে গুচি যাব নেকি ভাবি থাকোঁতেই ৰেখাই ভিতৰৰ পৰা আহি ক'লে, তোমাৰ চাহ খাবৰ হ'ল নহয়? মই চাহ কৰিছোঁ, বহা। নহয়, মই যাওঁৱেই, চাহ নেলাগে, যিমান পাৰে সহজ হৈ সি ক'লে। অকলে থাকিবলৈ মোৰ অলপ ভয় লাগিছে কাৰণেহে তোমাক মাতিলোঁ। ক'ৰবাত কিবা কাম আছে নেকি? অলপ আমাৰ ইয়াতে বহিব নোৱাৰিবা জানো? মা আহে বা কেতিয়া? বহুদিনীয়া চিনাকীৰ দৰেই ৰেখাই ক'লে। হঠাৎ তাৰ ভয় লাগি থকা ছোৱালীজনীলৈ মৰম লাগি গ'ল।
তাক ৰেখাই বিশ্বাস কৰিছে, নহ'লে এনেদৰে নকয়। সি মনত বল পালে আৰু ক'লে, অন্য কাম একো নাই, পিছে তেন্তে অলপ বহা, মই চাহ এপিয়লা আনো। কৈ ৰেখা ভিতৰলৈ গ'ল। এটা নতুন আনন্দৰ তৃপ্তি লৈ সি বহি থকাৰে সংকল্প কৰিলে। অলপ পৰৰ পিছত সি দেখিলে মাত নোহোৱা গাড়ী এখন পদূলি মূৰতে ৰখাই পাৰ্বতী ফুকন মটৰৰ পৰা নামি আহিছে। অলপ ব্যস্ত হৈ অহা যেনেই লাগিল। ভিতৰ নোসোমোৱাকৈয়ে ফুকনে মাত লগালে, ৰেখা, ৰেখা। ইতিমধ্যে হাতত চাহ লৈ ৰেখাও আগফালৰ কোঠালৈ সোমাই আহিল। ফুকন ৰেখাৰ ফালে আগবাঢ়ি গ'ল। কাৰ চাহ? এওঁৰ, কাৰ্তিকৰ, ৰেখাই ক'লে। ফুকনে কাৰ্তিকলৈ মনেই কৰা নাছিল। কোন কাৰ্তিক? তুমি? কাৰ্তিকলৈ ঘূৰি চাই ফুকনে ক'লে। হয়, থিয় দি কাৰ্তিকে ক'লে। ৰেখাই সৰু মেজখনৰ ওপৰতে চাহ পিয়লা থৈ ক'লে, সুধা চাহ, খোৱা দেই। ফুকনে যেন কাৰ্তিক আৰু ৰেখাৰ দুয়োটালৈ অলপ সন্দেহৰ চকুৰেই চালে। তুমি? ফুকনে কিবা এটা সুধিব খুজিছিল। ৰেখাই সমাধান কৰি দিলে, এওঁ আমাৰ চিনাকি হয়। বুলি ফুকন ভিতৰলৈ যাব খুজিছিল। ৰেখাই ক'লে, মা নাই। অহা নাই নেকি? নাই অহা, ৰেখাই ক'লে। অলপ অপ্ৰস্তুতভাৱে ইতস্তত কৰি ফুকনে ক'লে, চাওঁ অলপ ভিতৰলৈ আহাচোন ৰেখা। ফুকনৰ কথাষাৰৰ নুশুনাৰ দৰে অলপ ৰেখাই ডাঙৰকৈ কাৰ্তিকক ক'লে, মা নাহে মানে তুমি যাব নোৱাৰা, অকলে মোৰ বৰ ভয় লাগে। পিছফাললৈকে আহা, হাত ভৰিবোৰ ধুই লোৱাহি। কথাটো ৰেখাই ইমান এটা স্বাভাৱিক সুৰত ক'লে যে অকল ফুকনেই নহয়, কাৰ্তিকো যেন অলপ থতমত খাই গ'ল। তোমাৰ মা কেতিয়া আহিব? ফুকনে সুধিলে। ক'ব পৰা নাই, মাহীদেউৰ টান কৰিলে ৰাতি নাহিবও পাৰে, সেইকাৰণেহে কাৰ্তিকক ৰাখিছোঁ, নহ'লে মোৰ বৰ ভয় লাগে। অভিভাৱকত্বৰ সুৰতেই ফুকনে ক'লে, কাৰ্তিক কাম কৰা মানুহ, ভাগৰ লাগিব, কিমান থাকিব, ময়ে আছোঁ কিছুপৰ। আপুনি থাকক বাৰু, পিছে কাৰ্তিকো থাকক, নহ'লে ৰান্ধনি ঘৰত মোৰ ভয় লাগে অকলে। আহা কাৰ্তিক। একো নকৈ ৰেখা পিয়ালোটো লৈ ভিতৰলৈ গুচি গ'ল। বাধ্যৰ দৰে কাৰ্তিকো পিছে পিছেই গ'ল। একো নুবুজাৰ দৰে অলপ পৰ থিয় দি থাকি ফুকন ওলাই গুচি গ'ল। খং আৰু অপমান দুয়োটালৈ ৰেখাক এশকেনি দিয়াৰ সংকল্প হয়তো মনতে কৰি গ'ল। ৰান্ধনীশালত জুইৰ কাষত বহি ৰেখাই আত্মীয়তাৰ সুৰত কাৰ্তিকক ক'লে, তোমাক ৰাখি থোৱাৰ কাৰণে বেয়া পাইছে নেকি? তেওঁ জানানে, মাৰ ঘৰত নাই তথাপিও আহিছে। কিন্তু এওঁ তুমি নেজানা, তেওঁ বৰ বেয়া মানুহ। মই তোক মতলব বুজি পাওঁ, কিন্তু তেখেতে বেয়া পাব পায়, কাৰ্তিকে ক'লে। বেয়াটো পাইছে, কিন্তু মোক একো কৰিব নোৱাৰে, তেওঁ মোলৈ ভয় কৰে। বিস্ময়েৰে কাৰ্তিকে ৰেখাৰ মুখলৈ চালে। লাহে লাহে ৰেখাই অন্য কথা উলিয়ালে। কাৰ্তিকেও কাণ পাতি শুনি গ'ল। উৰাজাহাজৰ পাখিবোৰ কঁপে, পাখিদাৰি মাৰিব খোজে। ৰেলৰ আলিৰ দুবৰি বনবোৰত কোনোবাই সাধুকথা লিখে। ৰাজআলিৰ শিলগুটিবোৰে জীৱনে মৰণজয়ী হোৱাৰ কাহিনী কয়। মটৰৰ কাৰখানাৰ তীখাবোৰৰ তোলা যেন কোমল লাগে। কাপোৰত লগা তেলকলীয়া দাগবোৰ ভাগ্যৰ চেকা, এদিন নিকা হৈ যাব। কাৰ্তিকে সপোন দেখে, অসম্ভৱৰ সপোন। ৰেখাৰ নতুন মৰমবোৰেৰে তাৰ জীৱনৰ ওপৰত পৰা ভাগ্যৰ চেকা মচি পেলোৱাৰ সপোন। অকলশৰে নলিনীও সপোন দেখে, ভয়াৱহ অতীতৰ আৰু অনিশ্চিত ভৱিষ্যতৰ। তাৰ মাজেৰে আন্ধাৰবোৰৰ সিপাৰে দেখে কোনোবা এজন সুঠাম সুশীল চৰিত্ৰৱান ডেকাৰ লগত ৰেখাৰ জীৱনটো মিলি গৈছে। জয়মতীয়েও ভদ্ৰেশ্বৰৰ মাজু জীয়েক সীতাক বোৱাৰী কৰাৰ সপোন দেখে। অজন্তা আৰু ভাস্কৰেও সপোন দেখে, এক বেলেগ সপোন। সামাজিক বিধি নিয়মৰ মাজত নোসোমাকৈ বিলাসৰ জগতত নিজক উটাই নিয়াৰ সপোন। উত্তাল যৌৱনত অনিৰুদ্ধ মাদকতাক টকাৰ জনজনিৰ মাজেদি আপোন কৰি লোৱাৰ সপোন। আৰু দেশ নেতা পাৰ্বতী ফুকনে তেওঁৰ সপোনবোৰ পিছলৈ থৈ ৪৫ বছৰীয়া দেহটোক মদেৰে ডেকা কৰি ৰাখি নলিনীহঁতৰ নিচিনা
ভাগ্যহীনবোৰৰ জীৱনত ভাগ্য ৰচনা কৰাৰ আনন্দ বিচাৰি ফুৰে। টকা মদ আৰু কামনাৰ মাজেদি দেশৰ চকুত দেশপ্ৰেমৰ ধূলি মাৰি নতুন মটৰ কিনাৰ আৰু মন্ত্ৰী হোৱাৰ ব্যৱস্থা কৰি ফুৰে। সমাজ চকু মুদি মনে মনেই থাকে। দেওবাৰ আছিল, বতৰটো ফৰকাল, বৰষুণ নোহোৱা বহাগৰ ফটফটীয়া আবেলি। ফাইজৰ দোকানত বহি কাৰ্তিক আৰু তাৰ লগৰীয়া কেইটামানে এনেই ঠাট্টা কৰি থাকে। নগৰৰ এমূৰীয়া দোকানত পৃথিৱীৰ সকলো কথাৰেই আলোচনা আৰম্ভ হয় আৰু শেষত নগৰৰ নাম কৰা ছোৱালীকেইজনীৰ ওপৰত চলা মন্তব্যৰেই সভাভংগ হয়। কথাত ব্যস্ত থকা সময়ত সিহঁতে পৃথিৱীৰ কালৈকো প্ৰক্ষেপ নকৰে। সিহঁতে আলোচনা কৰিছিল মিউনিচিপালিটিৰ নতুন ইলেকশ্যনৰ কথা। সিহঁতৰ ৱাৰ্ডৰ প্ৰাৰ্থী 4 জন: বদ্ৰী আগৰৱালা, ৰামপদ মুখাৰ্জী, দেউকী দোকানী আৰু পাৰ্বতী ফুকন। ডেকাহঁতে তুলনামূলক বিচাৰ কৰিছিল কোনজন ভাল। ব্যক্তিগত আচাৰ ব্যৱহাৰ, চাহ চৰিত্ৰৰ আলোচনা হ'ল। বদ্ৰীয়ে 2 পইচা বিলায়। ৰামপদ ভাল মানুহ, পিছে বঙালী। দেউতী দোকানী কাম কৰিব পৰা মানুহ, পিছে ধন নাই। আৰু ফুকন, কতবাৰ ফুকনক মেম্বাৰ কৰা হ'ল। নিজৰ লাভৰ বাহিৰে টাউনখনৰ কি উপকাৰ কৰিলেও? কোনোবা এটাই ক'লে, এটা মস্ত মদপী বজ্জাত, নিজে যি বজ্জাতেই ঘৰখন দেখা নাইনে? সেইজনী জীয়েকজনী কৰ ডেকা ল'ৰাৰ লগত ঘূৰি ফুৰে। নিতৌ ৰাতি দুপৰলৈকে ৰেলৰ আলিৰ ওপৰতে গা নেঘেলাইনে? যেন গা নেঘেলালে নহয়েই। আৰু পাৰ্বতী ফুকন যে কিমান নীচ। জীয়েকটো বহুত ভাল, মই নিজেই জানো, কাৰ্তিকে ক'ব খুজিছিল। হঠাৎ মফিজে ক'লে, এই চুপ। সকলোৰে চকু আলিবাটলৈ গ'ল। দেখিলে অজন্তা আৰু ভাস্কৰে সিহঁতৰ কথাবোৰ যেন ৰৈয়েই শুনিছে। আটাইকেইটাৰে মুখবোৰ হেতা পৰি গ'ল। কথা পতা মানুহকেইটা কোন চিনিবৰ মনেৰেই যেন ভাস্কৰ দোকানখনলৈ সোমাই আহিল আৰু 1 পেকেট চিগাৰেট কিনিলে। অজন্তাই গহীন হৈ কাৰ্তিকৰ মুখলৈ চাই গ'ল, যেন একো শুনা নাই। অজন্তাহঁত যোৱাৰ পিছতেই মাফিজৰ দোকানৰ আড্ডাও ভাঙিল। সকলো ঘূৰা-ঘূৰি গ'ল। কাৰ্তিক ঘৰ পালেহি। আজিৰ দিনত সি এবাৰো ৰেখাক নেদেখিলে। দেওবাৰ বৰ বেয়া, কিন্তু কাইলৈ সি দেখিব। সি কাইলৈ মুখখন চুচি আজি ধুই দিয়া চেকা নলগা কাপোৰ সাজ পিন্ধি যাব। ৰেখাই তাক যে ইমান মৰম কৰে। কাৰ্তিক আছেনে? বাহিৰত কোনোবাই মাতিলে। কোন? চাওঁ অকণমান ওলাকচোন। হাতত টিপ চাকিটো লৈ কাৰ্তিক বাহিৰলৈ ওলাই আহিল। পাৰ্বতী ফুকনৰ ড্ৰাইভাৰ ৰমজান। কি হ'ল ৰমজান? ছাৰে অলপ মোৰ লগত মাতিছে। এতিয়া ৰাতি? এৰা, মই জীপখন লৈ আহিছোঁ। কিবা গাড়ী বেয়া হৈছে নেকি? জীপখনতো ভালেই আছে। সিখনৰ কথা মই নেজানো। আহা বাৰু। গৈছোঁ ৰ'বা দেই, মই কাপোৰ পিন্ধি লওঁ। সি ভিতৰলৈ আহিল। অলপ ভাবিলে। এবাৰ ভাবিলে ভাল কাপোৰ সাজ কাইলৈ পিন্ধিব। আজি নিপিন্ধোঁ, লেতেৰা সাজকে পিন্ধি যাওঁ। মত পৰিৱৰ্তন হ'ল। নহয়, ডাঙৰ মানুহৰ ঘৰলৈ মাতিছে, ভাল সাজকে পিন্ধি যাওঁ, নহ'লে মোক বৰ গৰীব বুলি ভাবিব। সি পিছদিনা পিন্ধিম বুলি ধুই থোৱা কামিজটো আৰু পেণ্টটো পিন্ধিলে। জয়মতীয়ে ভাবিছিল আজি তাক বিয়াৰ কথা ক'ব। পিছে সি যাবলৈ ওলাইছে। ক'লৈ যাৱ? ফুকন হাকিমে মাতিছে। মই সোনকালে আহিম বাৰু, দেৰি হ'লে তই শুই থাকিবি। মাকে টিপ চাকিটো ধৰি দুৱাৰমুখত ৰৈ তাৰ যোৱাৰ ফালে চাই থাকিল। জীপখনে গৌ গৌ কৰি উঠি গুচি গ'ল। বাটত কাৰ্তিকে সুধিলে, কেলেইনো মাতিছেহে? ঘৰত কিবা পাতিছে হ'বলা। ভোটৰ দিন নহয়, বহুত মানুহ মাতিছে। নলিনী আৰু তাইৰ জীয়েকো আহিছে। কাৰ্তিকে আৰু কথা সুধিব নোৱাৰিলে। আজি দিনটো দেখা নোপোৱা ৰেখা সি এবাৰ দেখা পাব। ভাল সাজ কাপোৰ পিন্ধি আহি সি ভালেই কৰিলে। জীৱতে কাৰ্তিকক বহিবৰকৈ ৰমজান ভিতৰলৈ গ'ল। আগফালৰ কোঠাত ফুকনে ক'লে, আহিলনে? হয়, আহিছে। ভিতৰতে বহিবলৈ গৈ যা। সৰু সুৰা কিবা উৎসৱেই চলিছে। ভালেমান ডাঙৰ মানুহ আহিছে। কিছুমানক কাৰ্তিকে চিনি পায়, কিছুমানক চিনিকে নাপায়। হয়তো মিউনিচিপালিটিৰ
ভোটৰ যোগাৰ কৰিবৰ কাৰণে এই ভোজ উৎসৱৰ আয়োজন। কাৰ্তিকে ভাবিলে তাকো মাতি আনিছে হাত কৰিবৰ কাৰণে। সিহঁতৰ ফালেও ভালেমান ভোট আছে নহয়। মাজতে সি এবাৰ ৰেখাক দেখা পালে। ৰেখাই আজি বৰ ধুনীয়া কাপোৰ কানি পিন্ধি আহিছে, যেন নকইনা এজনীহে। তাৰ চাই থাকিবৰ মন গৈছিল, কিন্তু ৰেখা কেনিবা দি গুচি গ'ল। সি অজন্তা আৰু ভাস্কৰকে দেখিলে, দুয়ে যেন অলপ ব্যস্ত। সি বহি থাকিল। লগে লগে মানুহবোৰো গৈ শেষ হ'ল, থাকিল মাত্ৰ নলিনী আৰু ৰেখাহে। ফুকনে ক'লে, তোমালোকক মই গাড়ীৰে থৈ আহিম ৰ'বা, খেলখন চাই যোৱা। অলপ পৰৰ পিছত ফুকন কাৰ্তিক বহি থকা কোঠাটোলৈ সোমাই আহিল আৰু ক'লে, চাওঁ ভিতৰলৈ আহচোন। কাৰ্তিক উঠি ফুকনৰ পিছে পিছে ভিতৰৰ কোঠাটোলৈ গ'ল। কোঠাটো প্ৰায় খালী, চকী মেজ একো নাই। এটা আলমাৰি আছে। ফুকনে কোঠাটো দুৱাৰ খিৰিকীবোৰ বন্ধ কৰিলে আৰু তাৰ সন্মুখলৈ আহি ক'লে, মই কোন চিনি পাওঁ? মদটোৰ ক্ৰোধতাত কাৰ্তিকে অলপ ভয় খালে। হয় ছাৰ। হঠাতে চিৎকাৰ কৰি উঠি ফুকনে ক'লে, তই মোক চিনি নেপাৱ? কোৱাৰ লগে লগে গাৰ বলেৰে কাৰ্তিকক গোৰ এটা মাৰি দিলে। পৰো পৰো হৈ কাৰ্তিক ৰৈ গ'ল। তাৰপিছত আলমাৰীৰ ওপৰৰ পৰা হান্তাৰডাল আনি ফুকনে গাৰ বলেৰে কাৰ্তিকক কোবাব ধৰিলে। সি পৰি গ'ল। পৰাৰ লগে লগে গোৰ আৰু হান্তাৰৰ কোব বেছি হ'বলৈ ধৰিলে। কাৰ্তিকৰ গা ফাটি তেজ ওলাব ধৰিলে। জোতাৰ গোৰ মাৰ লাগি তাৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলাই আহিল। ফুকনে চিঞৰি মাতিলে, অজন্তা! অজন্তা সোমাই আহিল। লগে লগে ভাস্কৰ, এইটো কাৰ্তিক। ময়ো বেয়া, মোৰ ছোৱালীও বেয়া, ই ভাল, মাৰ ইয়াক, কি চাইছ? কিন্তু বাপেকে ক'বলৈ পাওঁতেই অজন্তাই প্ৰথমে পৰি থকা কাৰ্তিকক মুখতে এক গোৰ মাৰিলে। তাৰপিছত পিন্ধি থকা চেণ্ডেল পাত খুলি লৈ তাৰ গালত কোবাব ধৰিলে। বিভৎস হাঁহি মাৰি ভাস্কৰে ক'লে, হ'ব আহা, হাত বিষাব। ক'ৰবাৰ পৰা দৌৰি ৰেখা সোমাই আহিল আৰু প্ৰায় উদ্ভ্ৰান্তৰ দৰেই ক'লে, তেওঁক কেলেই মাৰিছে? আকৌ এটা গোৰ মাৰি ফুকনে ক'লে, কেলেই মাৰিছোঁ? মই বেয়া, অজন্তা বেয়া, তুমি বেয়া, নলিনী বেয়া, ইহঁতৰ অন্য কথা নাই। দোকানত বহি আমাৰ বদনাম গায়, কুকুৰৰ পোৱালি। কোৱাৰ লগে লগে যেন আকৌ হান্তাৰেৰে কোবাব ধৰিলে। ৰেখাৰ মাত শুনালৈকে কাৰ্তিকৰ চেতনা আছিল। তাৰপিছত আৰু সি একো ক'ব নোৱাৰিলে। মজিয়াখন তাৰ হাত মুখৰ তেজেৰে যেন ৰাঙলী হৈ গ'ল। ৰমজান, ছাৰ, জীপত তুলি ইয়াক বাটত পেলাই থৈ আহ। মোক চিনা নাই, আজি চিনি পালি। কোৱাৰ লগে লগে আকৌ এটা গোৰ মাৰি ফুকন তাৰ পৰা ওলাই গ'ল। ভাস্কৰৰ গাত ঢলি পৰি অজন্তাই খুকখুকাই হাঁহি উঠিল। ৰেখা কেনি গ'ল কাৰো চকুত নপৰিল। ৰমজানে তাৰ ৰক্তাক্ত অচেতন দেহটো দাঙি লৈ জীপত তুলি ল'লে। কিন্তু সি জীপ ষ্টাৰ্ট দিয়াৰ লগে লগেই যে ৰেখাও জীপত উঠিছিল সি গম নেপালে। আলিবাটত মানুহ নাই, নিজম ৰাতি। হঠাৎ ৰেখাই মাতিলে, ৰমজান। কোন? মই ৰেখা, ময়ো আহিছোঁ, জীপখন ৰাখাচোন। ৰমজানে জীপখন ৰাখিলে। পানী ক'ৰবাত পোৱানে চোৱাচোন। ৰেখাই কাৰ্তিকৰ মূৰটো কোলাত তুলি ল'লে আৰু মুখৰ পৰা বৈ অহা তেজবোৰ হাতৰ তলুৱাৰে মোহাৰি দিলে। পানী দিলত কাৰ্তিকৰ অলপ পৰৰ পিছত চেতনা আহিল। সি চকু মেলিলে, কিন্তু আন্ধাৰত একো নেদেখিলে। পানীত চাদৰৰ আঁচলটো তিয়াই ৰেখাই তাৰ চকু মুখবোৰ মচি দিলে। কোন? দুৰ্বল মাতেৰে সি মাতিলে, মই ৰেখা আৰু মই ৰমজান। উঠিব পাৰিবানে? সি বহিবৰ চেষ্টা কৰিলে। ৰেখাৰ স্পৰ্শত যেন সি আগৰ সকলো শক্তি ঘূৰাই পালে। সি ৰেখাৰ গাত ধৰি ভেজা দি বহিল। ৰেখাই তাক নপৰাকৈ ধৰি ৰাখিল। তোমাক ঘৰত থৈ আহোঁ, ৰমজানে ক'লে। নেলাগে ৰমজান, মোক ইয়াতে নমাই দিয়া। বৌতীয়ে মোক এনেকৈ দেখিলে ভয় খাই যাব। ৰমজান আৰু ৰেখাই তাক জীপৰ পৰা নমালে। খোজ কাঢ়িব পাৰিবানে? ৰমজানে সুধিলে। পাৰিম, বেছি দূৰ নহয় নহয়। হঠাৎ ৰমজানে তাৰ হাতত ধৰি ক'লে, মোক ক্ষমা কৰিবা ভাই, মই একো নেজানো। একো নাই ৰমজান, তুমি গৰীব, ময়ো গৰীব। মই একো কৰিব নোৱাৰোঁ, তুমিও একো কৰিব নোৱাৰা। সি ৰ'ল। কথা কওঁতে তাৰ ফুফনি ধৰিছিল। কিন্তু ৰেখা, আপুনি মোৰ লগত কিয় আহিল? হঠাৎ ৰেখাই ক'লে, ময়ো দুখীয়া। মোক তুমি ক'ব নোৱাৰানে? তুমি? অঁ, তুমি যোৱা গৈ ৰেখা।
ৰাতিখন তোমাক বিচাৰিব, তোমাৰ মায়ে চিন্তা কৰিব। হয়তো মোৰ নিচিনাকৈ ৰমজানেও মাৰ খাব লাগিব। যোৱাগৈ, মোক বেয়া নাপাবা দেই, তাৰ বাহুত ধৰি ৰেখাই ক'লে। তেজ লাগি থকা ওঠ দুটাত এটা হেতা মিচিকিয়া হাঁহি বিৰিঙাই সি ক'লে, তোমাক বেয়া নেপাওঁ ৰেখা, দুখীয়া বেয়া নেপায়, কিন্তু বহুত পৰ হ'ল, তোমালোক যোৱাগৈ। অকলশৰে সি ঘৰৰ ফালে এখোজ দুখোজকৈ খোজ ল'লে। তাৰ চাৰিওফালে নিৰন্তৰ আন্ধাৰ, সকলো নীৰৱ, ভৰি দুখনে আলিটো চিনি পায়। তাৰ জীয়াই থাকিবৰ এটা হেঁপাহ হ'ল, যিখন পৃথিৱীত তাৰ ৰেখা আৰু ৰমজান আছে, তাৰ জীয়াই থকাৰ আনন্দ আছে। কিন্তু ৰেখা জানো তাৰ জীৱনৰ মাজত সদায় থাকিব? তাৰ চকুৰ আগত ভাহি উঠিল ফুকনৰ জোতাৰ তলুৱাখন আৰু অজন্তাৰ চেণ্ডেল পাত। এইখন পৃথিৱীতনো মানুহ থাকেনে? কি জঘন্য এই পৃথিৱীখন। কাইলৈ সকলো ৰাষ্ট্ৰ হৈ যাব, সকলোৱে জানি যাব তাক অজন্তায়ো বুৰিয়ালে। তাতকৈ আৰু দূৰত সি দেখিলে 2 বজাৰ ডাউন ট্ৰেইনখন আহিছে। সি ৰেলৰ আলিৰ ফালে আগবাঢ়িল। নিজৰ মুখখন সি চুই চালে, উখহি গৈছে। দাঁতৰ গুৰিৰ পৰা তেতিয়াও তেজ ওলায়েই আছে। তাৰ গোটেই গাটো বিষাইছে। তাৰ আজি ধুই দিয়া ভাল কাপোৰ সাজ তেজেৰে ৰাঙলী হৈ গৈছে। কাইলৈ মই কি পিন্ধি কাৰখানলৈ যাম? দিনত ৰেখাৰ আগত মুখ কেনেকৈ দেখুৱাম? ৰেখাও ধুনীয়া, ৰেখাৰ মাক নলিনীও ধুনীয়া। বৌতি দুখীয়া, পৃথিৱীত বহুত দুখীয়া মানুহ আছে। ৰেলৰ হুইছেল তাৰ কাণত পৰিল, কিন্তু সি যেন বুজি নেপালে সেইটো কিহৰ মাত, মৰণৰ নে জীৱনৰ। সি এবাৰ ফাইজৰ দোকানলৈ চালে, নিজম। এবাৰ ৰেলৰ আলিৰ সিপাৰৰ তাৰ ঘৰটোৰ ফালেই চালে। লেম্প নুমুৱাই মা শুই পৰিছে, আন্ধাৰ। ৰেলখন পাৰ হৈ গ'ল। তাৰ গাৰ তেতিয়াও বাকী থকা তেজখিনিৰ কিছু লাগি ৰ'ল ৰেলৰ ইঞ্জিনৰ চকাটোত, আৰু বাকীখিনি মিহলি হৈ গ'ল ৰেলৰ আলিৰ দুবৰি বনত। তেজ বেছি নাছিল, জীয়া তেজখিনি ফুকনৰ মজিয়াতে থাকি আহিল। মোৰ প্ৰিয় শ্ৰোতাসকল, আজিৰ মোৰ গল্পপাঠ ইমানতে সামৰিলোঁ। মোৰ এই গল্পপাঠ শুনি আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনালে মই নথৈ আনন্দিত হ'ম। আপোনালোকৰ পৰামৰ্শই মোক আগুৱাই যোৱাত যথেষ্ট উৎসাহ আৰু উদ্দীপনা যোগাব। যদিহে আপোনালোকে মোৰ এই গল্পপাঠ শুনি ভাল পাইছে, তেনেহ'লে অনুগ্ৰহ কৰি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নিজৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি মোৰ এই প্ৰচেষ্টাক আগুৱাই নিব বুলি আশা ৰাখিলোঁ। মোৰ আগৰ গল্পপাঠবোৰ যদি আপোনালোকে শুনিবলৈ বিচাৰে, তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে শুনিব পাৰে। শ্ৰোতা বন্ধুসকল, তেনেহ'লে আজিলৈ আহোঁ। নমস্কাৰ।